এগ্ৰি নেক্সাছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক নমস্কাৰ। আজি বিশেষকৈ আলোচনা কৰিম বাৰিষা কালত কি কি ভেৰাইটিছৰ জিকাৰ গুটি লগাব পাৰোঁ। কাৰণ বাৰিষা কালত যিকোনো জিকা গুটি আমি লগাব নোৱাৰোঁ, কাৰণ সেই সময়ত উৎপাদন কম হ'ব পাৰে। এজন সন্মানীয় কৃষকে এটা কমেণ্ট কৰিছে, জিকা খেতিত ইউৰিয়া, পটাছ, DAP, বৰুণ আৰু কেলছিয়াম নাইট্ৰেট লগত আছে এটা চিউইট বায়োটা এক্স। এই সাৰখিনি একেলগে কম্বিনেশ্যন কৰি দিব পাৰিব না নাই? নিশ্চয় দিব পাৰিব, কিন্তু এই সাৰখিনি দিয়াৰ পিছত আপুনি এটা কাম কৰিব, এই সাৰখিনি দিয়াৰ 10 দিন পিছত আপুনি ইউৰিয়া আৰু জিংক সালফেট এই জিকা খেতিত ব্যৱহাৰ কৰিলে আৰু ফলন বেছি হ'ব, উৎপাদন বেছি হ'ব। আৰু এটা স্প্ৰে কৰিব, সেই স্প্ৰেটো হৈছে ইছাবিউন প্লাছ সুলেবৰ বৰুণ 20%। প্ৰতি লিটাৰ পানীত ইছাবিউন দিব 2 ml আৰু প্ৰতি লিটাৰ পানীত সুলেবৰ বৰুণ দিব 2 গ্ৰাম। এই দুটা একেলগে কম্বিনেশ্যন কৰি সপ্তাহত এবাৰ আপোনাৰ জিকা খেতিত স্প্ৰে কৰি দিব, আৰু এই স্প্ৰেটো সপ্তাহ মূৰে মূৰে কণ্টিনিউ কৰিব। চাব আপোনাৰ জিকা খেতিখন কেনেকুৱা হয়। এতিয়া কথা হ'ল, মই প্ৰথমে কৈছিলোঁ বাৰিষা কালত কি কি ভেৰাইটিছৰ জিকা আমি লগাব পাৰোঁ। কাৰণ আপোনালোকে জানেই গোটেই ভাৰতত এলনিনোৰ প্ৰভাৱত কেতিয়াবা ধাৰাসাৰ বৰষুণ হৈ আছে আৰু কেতিয়াবা খৰাং বেছি হৈ আছে। ইমান গৰম, এফালে ধাৰাসাৰ বৰষুণ, আনফালে খৰাং, হাই টেম্পাৰেচাৰ। এই সময়টোত আমি যিকোনো ভেৰাইটিছৰ গুটি লগাব নোৱাৰোঁ, কাৰণ উৎপাদন কম হ'ব, গছ নষ্ট হৈ যাব। কাৰণ গৰমৰ দিনত চব বেছিভাগ পোকৰ আৰু কীটৰ আক্ৰমণ বেছি থাকে আৰু ফাংগাল ইনফেকশ্যন বেছি থাকে। আপোনালোকে, মই আজি 3টা বেষ্ট জিকাৰ ভেৰাইটিৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে এই 3টাৰ পৰা যিকোনো এটা ভেৰাইটি যদি লগায়, এই বাৰিষা কালত উৎপাদন বেছি হ'ব, খেতিৰ পৰা উপাৰ্জন বেছি কৰিব পাৰিব। 1 নম্বৰ ভেৰাইটি হৈছে জিকাৰ ইষ্ট ৱেষ্ট নিউ ভেৰাইটি ELU 730। এই ভেৰাইটিটো আপোনালোকে লগাব পাৰে। চাওক, এই ভেৰাইটিৰ জিকাৰ গড় ওজন হ'ব 200 গ্ৰামৰ পৰা 220 গ্ৰাম, আৰু জিকাৰ চাইজ হ'ব 40 চেণ্টিমিটাৰৰ পৰা 45 চেণ্টিমিটাৰ জিকা লম্বা হ'ব। আৰু এই জিকাটো আপোনালোকে ফাৰ্ষ্ট হাৰ্ভেষ্টিং কৰিব পাৰিব 45 দিনৰ পৰা 50 দিনৰ ভিতৰত। ফাৰ্ষ্ট জিকাটো ছিঙন দিব পাৰিব 45 দিনৰ পৰা 50 দিনৰ ভিতৰত আপোনালোকে ফাৰ্ষ্ট ছিঙন দিব পাৰিব। এই ভেৰাইটিৰ জিকাৰ গুটিৰ দাম হ'ব পাৰে 50 গ্ৰামৰ গুটিৰ দাম 550 টকাৰ পৰা 600 টকালৈকে হ'ব পাৰে। ৰেট কম বেছি হ'ব পাৰে। 2 নম্বৰ ভেৰাইটি হৈছে এই বাৰিষা কালৰ বাবে নামদাৰী 471। বাৰিষা কালৰ কাৰণে বেষ্ট কোৱালিটি জিকা হয়। এই জিকাটো গড় ওজন হ'ব 150 গ্ৰামৰ পৰা 200 গ্ৰাম, কিন্তু জিকাৰ চাইজটো হ'ব 25 পৰা 30 চেণ্টিমিটাৰ জিকা লম্বা হ'ব। আৰু এই জিকাটো হাৰ্ভেষ্টিং কৰিব পাৰিব 38 দিনৰ পৰা 40 দিনৰ ভিতৰত। ফাৰ্ষ্ট হাৰ্ভেষ্টিং কৰিব পাৰিব, ফাৰ্ষ্ট জিকাটো ছিঙন দিব পাৰিব। ধৰি লওক 40 দিনৰ মূৰত আপোনালোকে জিকাটো ছিঙন দিব পাৰিব। আৰু এটা ভেৰাইটি হৈছে 3 নম্বৰ ভেৰাইটিটো হৈছে BNR কোম্পানীৰ আৰ্থ। বহুত ভাল এটা ভেৰাইটি হয়। আপোনালোকে জানে BNR কোম্পানীয়ে বহুত ভাল ভাল ভেৰাইটি বনায়।
সো আপোনালোকে যদি বাৰিষা কালত জিকা খেতি কৰিব বুলি ভাবি আছে বা কৰিব, তেনেহলে BNR কোম্পানীৰ ভেৰাইটিটো আপোনালোকে লগাব পাৰে। এই ভেৰাইটিটোৰ জিকাৰ গড় ওজন হ'ব 200 গ্ৰামৰ পৰা 225 গ্ৰাম আৰু জিকাৰ সাইজটো হ'ব 25 পৰা 30 সেন্টিমিটাৰ লম্বা হ'ব জিকা। আৰু ফাৰ্ষ্ট হাৰ্ভেষ্টিং কৰিব পাৰিব আপোনালোকে 50 দিনৰ পৰা 60 দিনৰ মূৰত, মানে 50 দিনৰ পৰা 60 দিনৰ মূৰত আপোনালোকে ফাৰ্ষ্ট ছিংগন দিব পাৰিব জিকা। কিন্তু এই ভেৰাইটিটোৰ 50 গ্ৰাম গুটিৰ দাম হ'ব পাৰে 670 টকা। সো ৰেটটো কম বেছি হ'ব পাৰে। যদি আপোনালোকে এই বাৰিষা কালত জিকা খেতি কৰে, তেনেহলে এই তিনিটা ভেৰাইটিছৰ পৰা যিকোনো এটা ভেৰাইটি আপোনালোকে লগাব পাৰে। চাব জিকা কেনেকুৱা হয়, উৎপাদন বেছি হ'ব আৰু জিকা এটা কথা ফুল ষ্টেট হ'ব। কাৰণ জিকা যদি বেকা বিকি হৈ যায়, বিক্ৰী কৰোঁতে প্ৰব্লেম হয়, হয়নে? কাৰণ বজাৰৰ চাহিদা বেকা জিকা হলে বজাৰৰ চাহিদা কম হয়। সেইকাৰণে মই যি তিনিটা ভেৰাইটিছৰ কথা আপোনালোকৰ ওচৰত আলোচনা কৰিছো, এই তিনিটা ভেৰাইটিছৰ জিকা ফুল ষ্টেট হ'ব আৰু কালাৰ সুন্দৰ হ'ব আৰু জিকা বেছিকৈ হ'ব। সো আপোনালোকে এই তিনিটাৰ পৰা যিকোনো এটা জিকা লগাব পাৰে। আৰু এটা কথা ক'ব লাগিব, যিসকল ফাৰ্মাৰৰ বা যিসকল কৃষকৰ ওখ মাটি আছে, সেইসকল কৃষকে এই বাৰিষা কালত জিকা লগাব পাৰে। কাৰণ ধাৰাসাৰ বৰষুণ হলে যদি ওখ মাটি নহয়, তেনেহলে পানী জমা হৈ যাব আৰু জিকাৰ গছ নষ্ট হৈ যাব। জিকা নলগোৱাটোই ভাল। ওখ মাটি থাকিলে লগাব, আৰু ওখ মাটি থাকিলেও যদি বাৰিষা কালত আপোনালোকে জিকা লগাই, নলাৰ ব্যৱস্থা কৰিব।